ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক অনা অসমীয়া ব্যৱসায়ী আক্ৰমণ কৰা কেন্দ্ৰ কৰি আজিও অব্যাহত আছে উত্তেজনা। থলুৱা ব্যৱসায়ীসকলে স্বতঃস্ফূৰ্তভাৱে বন্ধ ৰাখিছে শিৱসাগৰ চহৰৰ দোকান পোহাৰ। অভিযুক্ত খিলঞ্জীয়া লোকসকলৰ সৈতে আপোচ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দল সংগঠনৰ লগতে ব্যৱসায়ীসকলৰ। পৰিস্থিতি অধ্যয়নৰ বাবে আজি শিৱসাগৰত উপস্থিত হ'ব মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। শিৱসাগৰ যুৱদলত কৃষ্ট জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হ'ব মন্ত্ৰীগৰাকী। আৰু আজি স্বতঃস্ফূৰ্তভাৱে খিলঞ্জীয়া লোকসকলে শিৱসাগৰত দোকান পোহাৰ বন্ধ ৰাখিছে। এক প্ৰকাৰ অঘোষিত শিৱসাগৰ বন্ধৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে শিৱসাগৰত। এয়া কোনো দল সংগঠনৰ আহ্বান নহয়, এয়া স্বতঃস্ফূৰ্ত জনতাৰ সঁহাৰি সেই ৩০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ পদক্ষেপৰ প্ৰতি। কাৰণ ৩০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে বিচাৰিছে যে শিৱসাগৰত অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব। শিৱসাগৰত অনা অসমীয়াই অসমীয়া খিলঞ্জীয়া ৰাইজৰ ওপৰত অত্যাচাৰ বা শ্লীলতা হানিৰ চেষ্টা কৰিব নোৱাৰিব। কোনো কাৰণত অনা অসমীয়াৰ দপদপনি শিৱসাগৰ তথা অসমত সহ্য কৰা নহ'ব আৰু তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে। আমি আপোনালোকক সেই পৰিৱেশসমূহ কালিৰে পৰা দেখুৱাই আছোঁ। আমি লাইভত আপোনালোকক শিৱসাগৰলৈ পৰিৱেশ দেখুওৱাৰ বাবে লৈ গৈছোঁ। শিৱসাগৰৰ পৰা মুজাক্কিৰ সংযুক্ত হৈছে আমাৰ সৈতে। মুজাক্কিৰ, কথাটো হৈছে কালিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত হ'ল। শৃংখল চলিহা, বসন্ত গগৈকে ধৰি একাংশ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাই তেওঁলোকে নিজৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি হুংকাৰ প্ৰদান কৰিলে। তাৰপিছত শৃংখল চলিহাৰ বিৰুদ্ধে কালি সন্ধিয়াৰ ভাগতে দুটাকৈ গোচৰ ৰুজু কৰা হৈছে বা দুখনকৈ এজাহাৰ দাখিল কৰা হ'ল। তাৰপিছত আজি শিৱসাগৰত দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে বন্ধ শিৱসাগৰ এক প্ৰকাৰ অঘোষিত বন্ধলৈ ৰূপান্তৰিত হৈছে। ৰাইজে ব্যৱসায়ীসকলে স্বতঃস্ফূৰ্ত সঁহাৰি জনাইছে সেই ৩০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ আহ্বানৰ প্ৰতি। আজিৰ দিনটোৰ খবৰ মই আজিৰ দিনটোৰ আপডেট গোটেই ঘটনাটোৰ সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম। নিশ্চয়কৈ ৰাজদীপ, আপুনি ইতিমধ্যে গোটেই কথাখিনি উল্লেখ কৰিছে। যিহেতু যোৱা ১৩ আগষ্টৰ দিনাখন শিৱসাগৰৰ যি বাবুপতি আছিলে, সেই বাবুপতিৰ দুজন বহিৰাগত গোষ্ঠীৰ ব্যক্তিয়ে আচলতে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি খেলুৱৈক পথৰ মাজতে যি শালীনতা হানি কৰিছিলে, তেওঁ অন্তবাস পৰ্যন্ত ফালি দিছিলে আৰু তাৰপিছতে প্ৰতিবাদ হৈছিলে শিৱসাগৰত। আৰু যোৱা ১৬ আগষ্টত শিৱসাগৰত এখন আলোচনা সভা হৈছিলে, যি আলোচনা সভালৈ এই ব্যৱসায়ীসকলক যিসকল শিৱসাগৰত বহিৰাগত ব্যৱসায়ী আছিলে তেওঁলোকক আলোচনালৈ মাতিছিলে। আৰু আলোচনালৈ মতাৰ পিছত তেওঁলোক যেতিয়া উপস্থিত নহ'ল, তেওঁলোকে ২৪ ঘণ্টা সময় দিছিলে, কিন্তু তেওঁলোকে কোনো ধৰণৰ মাত নোখোজাৰ বাবে কালিৰ দিনটোত আচলতে সমগ্ৰ অসমবাসী ৰাইজে দেখিলে কিদৰে আচলতে শিৱসাগৰত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ৰাজপথলৈ ওলাই আহিছিলে, কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আৰু এই মুহূৰ্তত যদি শিৱসাগৰৰ যি পৰিৱেশটো চাই, সেই শিৱসাগৰৰ পৰিৱেশটো দেখিলে গম পাব। এই মুহূৰ্তত মই শিৱসাগৰৰ যি আমোলাপতি আৰু মাৰৈপতিত যিহেতু উপস্থিত আছোঁ, ইয়াৰ যিসমূহ দোকান পোহাৰ আছে, সেই দোকান পোহাৰসমূহ এতিয়াও বন্ধ হৈ আছে। আৰু এই দোকান পোহাৰসমূহ বন্ধ থকাৰ কাৰণ এটাই, যি দল সংগঠন ৩০টাকৈ যি জাতীয় দল সংগঠন আছে, দল সংগঠনসকলে আহ্বান জনাইছিলে যে যেতিয়ালৈকে এই যি ঘটনাটো, সেই ঘটনাটো সম্পূৰ্ণ মীমাংসা নহয়, তেতিয়া পৰ্যন্ত এই যি বহিৰাগত ব্যৱসায়ীসকলৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। আৰু যিহেতু আজি দিনৰ ১১ বজাত শিৱসাগৰৰ যি ঐতিহাসিক যুৱদল আছে, সেই যুৱদলত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লগত এই যি ৩০টাকৈ জাতীয় দল সংগঠনৰ এক আলোচনা হ'ব। আৰু এই আলোচনাৰ পিছতে পৰৱৰ্তী সময়ত যি সিদ্ধান্তসমূহ, সেই সিদ্ধান্তসমূহ গম পোৱা যাব। আৰু এই মুহূৰ্তত মোৰ লগত দল সংগঠনৰ বিষয়ববীয়া আছে অনুচিত ছাত্ৰ সন্থাৰ পৰকজ্যোতি দাস আছে। মই আপোনাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম, আচলতে আজি যি ৩০টাকৈ জাতীয় দল সংগঠনৰ লগত এক আলোচনাত মিলিত হ'ব ৰণোজ পেগু, কি ক'ব এই মুহূৰ্তত? চাওক, ৩০টাকৈ জাতীয় জনগোষ্ঠীয় যি দল সংগঠন, এই দল সংগঠনৰ যি 10টা সিদ্ধান্ত, এই 10টা সিদ্ধান্তৰ ক্ষেত্ৰত আমি অটুট আছোঁ। আমাৰ স্পষ্ট কথা যে অসমত খিলঞ্জীয়াৰ অস্তিত্ব থাকিব লাগিব, অসমত অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব আৰু শিৱসাগৰতো অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব। আপোনালোকে লক্ষ্য কৰিব যে আপোনালোকে যদি গোটেই শিৱসাগৰৰ দোকানবিলাক চায়, দোকানবিলাকত আপোনালোকে দেখিব যে অসমীয়া ভাষাৰ সলনি তাত ইংৰাজী ভাষাৰ ফলক ব্যৱহাৰ কৰা হৈছে। আমাৰ 10টা সিদ্ধান্তৰ ভিতৰত অন্যতম এটা সিদ্ধান্ত হ'ল যে প্ৰতিখন দোকানতে অসমীয়া ভাষাত হৰ্ডিং ব্যৱহাৰ কৰিব লাগিব। গতিকে এইবাৰৰ পৰা এইবিলাক নহ'ব। যিবিলাক ইংৰাজী ভাষাত লিখা হৰ্ডিং আছে, সেইবিলাক আঁতৰাই পেলাব লাগিব, অন্যথা আমাৰ ল'ৰাই কিন্তু এই হৰ্ডিংবিলাক ভাঙি পেলাব। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ কেতিয়ালৈকে বন্ধ ৰাখে? চাওক, এই ব্যৱসায় প্ৰতিষ্ঠানবিলাক সেই সময়লৈকে বন্ধ থাকিব যি সময়লৈকে বাহিৰাগত বনিয়াই তেওঁলোকৰ যিবিলাক ভুল হৈছে, সেই ভুলবিলাক স্বীকাৰ নকৰে। তেওঁলোকে যেতিয়ালৈকে নকয় যে আমি অসমত ব্যৱসায় কৰিবলৈ আহিছোঁ, আমি অকল ব্যৱসায়তে সীমাবদ্ধ হৈ থাকিম,
অসমীয়াৰ প্ৰভুত্বৰ ওপৰত আমি কেতিয়াও হাত নিদিওঁ খিলঞ্জীয়া ৰাইজৰ স্বাভিমানৰ ওপৰত আমি কেতিয়াও হাত নিদিওঁ অসমীয়া যুৱক যুৱতীসকলৰ ওপৰত আমি কেতিয়াও হাত নিদিওঁ অসমীয়া ৰাইজৰ স্বাভিমান ভংগ হ'ব পৰা অস্তিত্ব ভংগ হ'ব পৰা কোনো বিষয়ত আমি হাত নিদিওঁ ইয়াৰ লগতে আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে গৌৰৱ চামানী নামৰ এজন ব্যক্তিয়ে শৃংখল চলি অহাৰ ওপৰত এজাহাৰ দিছে ৩০টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনে প্ৰতিবাদ কৰিছে আৰু এই প্ৰতিবাদৰ এটা ফলস্বৰূপে তেখেতে আচলতে এই এজাহাৰখন প্ৰদান কৰি সমগ্ৰ আন্দোলনটোক আচলতে ভেঙুচালি কৰিছে অপমান কৰিছে গতিকে গৌৰৱ চামানীক যে দেহৰক্ষী দিছে চৰকাৰখন আচলতে অসমীয়া ৰাইজৰ পক্ষত আছেনে বহিৰাগত বিদেশীৰ পক্ষত আছে সেই কথাটো আমি স্পষ্ট ভাষাত চৰকাৰক সুধিব খুজিছোঁ এইবাৰৰ পৰা এইবিলাক কথা হ'বলৈ দিয়া নহ'ব এটা কথা স্পষ্ট অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব ইয়াৰ কাৰণে অসমৰ দল সংগঠনে যি পৰ্যায়লৈ যাব লাগে অসমৰ জনগণে যি পৰ্যায়লৈ যাব লাগে সেই পৰ্যায়লৈ যাবলৈ প্ৰস্তুত আছোঁ নিশ্চয়কৈ এই মুহূৰ্তত আটাচুৰ বসন্ত গগৈ আছে আমি বসন্ত গগৈৰ পৰা যিহেতু জানিব বিচাৰিম আজি যিহেতু এখন আলোচনা আছে এই আলোচনাখনত কেনেধৰণৰ সিদ্ধান্ত বা আপোনালোকে লোৱা হ'ব এই যিহেতু আপোনালোকে এই যিটো আপোনালোকৰ স্থিতি আছে সেই স্থিতিটোতে অটল থাকিবনে বা পৰৱৰ্তী সময়ত যদি আপোনালোকৰ সিদ্ধান্তসমূহ মানি নলয় পৰৱৰ্তী সময়ত আপোনালোকৰ কাৰ্যসূচীসমূহ কি হ'ব আলোচনাৰে চৰকাৰী যিকোনো বিষয়া হওক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক এটাই আমাৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তত আমি অটল থাকিম আমাৰ এটাই কথা যে খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওচৰত বহিৰাগত বনিয়া গোষ্ঠীয়ে তেখেতলোকে কৰা দুষ্কাৰ্যৰ কাৰণে ক্ষমা প্ৰাৰ্থী হ'ব লাগিব এইটো আমাৰ প্ৰথম দাবী যেতিয়ালৈকে থলগিৰি ৰাইজৰ ওচৰত তেখেতলোকে ক্ষমা নুখুজিব তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব লাগিলে যিমানে মধ্যস্থতাকাৰী নাহক কিয় এইটো অসমীয়া জাতিৰ আৱেগ অনুভূতি আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ এখন সংগ্ৰাম গতিকে এই সংগ্ৰামৰ পৰা আমি কেতিয়াও বিচলিত নহওঁ আৰু বাকী যিবিলাক কথা আছে ভূমিৰ যিবিলাক কথা আছে 100% থলুৱা কৰ্মচাৰী নিয়োগৰ যি কথা আছে আমাৰ ব্যৱসায় বাণিজ্যৰ যি কথা আছে এই কথা বতৰাবিলাক আমি চৰকাৰৰ লগত আলোচনা কৰিম চৰকাৰৰ আলোচনাৰ মাজলৈ আমি লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিম নিশ্চয়কৈ এই মুহূৰ্তত মোৰ সতীৰ্থক কিছু ভিজুৱেলছসমূহ দেখাবলৈ অনুৰোধ জনাম যিহেতু এই মুহূৰ্তত মই শিৱসাগৰ যি জে পি আগৰৱালা যি পথ আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মুজাক্কিৰ আপোনাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে